যিকোনো গধুৰ বস্তুৱে দিব পাৰি। মই ডাঙৰ ৰঙালাও এটা পাই ৰঙালাওটোকে দি বনালোঁ। কি বনালোঁ গম পায়নে? পনীৰ। সকলোলৈকে নমস্কাৰ জনাই মোৰ পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই আজি পনীৰ ঘৰতে বনাইছিলোঁ। ঘৰৰ গাখীৰেৰে হয়। কেনেকৈনো বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। প্ৰথমে মই গাখীৰখিনি এটা জাৰত, জুইৰ ডাঙৰ চচ এটাত আমাৰ পানী গৰম হৈয়ে থাকে। তাতে আমি ঘৰৰ গাখীৰ খাবলৈও গৰম কৰোঁ, মগত ভৰাই থৈ দিওঁ, গৰম হৈ থাকে। আৰু আজিও মই তেনেকৈয়ে গাখীৰ গৰম কৰিলোঁ। জাৰটোত মই চচটোতে ভৰাই থৈছিলোঁ আৰু উতলি আছিলে। এয়া ধুনীয়াকৈ গাখীৰখিনি গৰম হ'ল। যিহেতু ইমানখিনি গাখীৰ গেছত গৰম কৰিবলৈ বহুত সময় লাগিব আৰু মানুহ ৰৈ থাকিব লাগে ওচৰত। এনেকৈ ভৰাই থ'লে, জুইৰ চচটোত যদি ভৰাই থওঁ, গাখীৰ উফন্দি পৰিও নাযায় আৰু বেলেগ কাম কৰি থাকিব পাৰি গাখীৰখিনি গৰম হয় মানে। এয়া গাখীৰখিনি গৰম ধুনীয়াকৈ হৈ গ'ল, চালি উঠি গ'ল ওপৰত। আৰু তাতে মই অকণমান ভিনেগাৰ দি ল'লোঁ। এয়া অলপ ভিনেগাৰ দিলোঁ। ভিনেগাৰখিনি দিয়াৰ পিছতে গাখীৰখিনি কিন্তু বহুত ধুনীয়াকৈ চানাখিনি ওপৰলৈ উঠি আহিছে। মই এডাল মাৰিৰে এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ, দেখিছেনে? পানীখিনি এক্সট্ৰা হৈ গৈছে আৰু চানাখিনি ধুনীয়াকৈ লদালকৈ উঠি আহিছে। ভিনেগাৰ ব্যৱহাৰ নকৰিলে আপোনালোকে নেমুও ব্যৱহাৰ কৰিব পাৰে। মই নেমু নাছিল বাবে ভিনেগাৰকে ব্যৱহাৰ কৰিলোঁ। এয়া ধুনীয়াকৈ চানাখিনি উঠি অহাৰ পিছত মই এইখিনি চেকি ল'ম। এখন চেকনি ল'লোঁ আৰু চেকনিখনতে এখন মই বগা কাপোৰ, এইখন মোৰ পনীৰ চেকা কাপোৰেই হয়। এনেকৈ এখন বগা কাপোৰ পাৰি ল'ব। চেকনিখনত কম হোৱাৰ বাবে মই চাউল ধোৱা খৰাহীটোতে কাপোৰখন আকৌ বাকি ল'লোঁ। চেকনিখনত যিহেতু ইমানখিনি চানা নধৰিব, সেইবাবে মই এনেকৈ বাকি ল'লোঁ। আৰু এই চানাখিনি মই ধুনীয়াকৈ এই পানীখিনি টোক খুৱাই কেইবাবাৰো ভালদৰে ধুই ল'ম। যিহেতু ভিনেগাৰ দিয়া আছে, ভিনেগাৰখিনি যাব লাগিব, সেইবাবে মই কেইবাবাৰো ধুই ল'ম। আৰু ধুই লোৱাৰ পিছত মই ধুনীয়াকৈ পানীখিনি চেপি ল'ম। এয়া এইখিনি মই কেইবাবাৰো ধুই ল'লোঁ। ধুই লোৱাৰ পিছত মই ধুনীয়াকৈ চেপি এটা টোপোলা কৰি ল'লোঁ। টোপোলাটো দেখিছেনে? ধুনীয়াকৈ বান্ধি ল'লোঁ। আৰু বান্ধি লোৱাৰ পিছত মই বহুতে 1 ঘণ্টা 2 ঘণ্টা ওলমাই থৈ দিয়ে পানীটো নিজনি হ'বলৈ, কিন্তু মই আজি এনেকৈয়ে বনালোঁ। ময়ো ওলমায়ে থওঁ, কিন্তু আজি এনেকৈয়ে বনালোঁ। এটা চাউল ধোৱা খৰাহী লৈ লৈছোঁ, তাতে মই পনীৰৰ টোপোলাটো দিলোঁ। তাৰ ওপৰত মই এখন কাগজ দি লৈছোঁ, যিহেতু লেতেৰা লাগিব পাৰে সেইবাবে। আৰু এটা ডাঙৰ ৰঙালাও আছিলে, এয়া মই ৰঙালাওটো দি দিলোঁ। চাউল ধোৱা খৰাহীটোত মই এইটো কাৰণে লৈছোঁ, পানী থাকিলে পানীখিনি তললৈ ওলাই যাব। তলত মই এটা বাচন লৈ লৈছোঁ। তাৰপিছতে 1 ঘণ্টাৰ সময় পিছত মই ইয়াৰ ৰঙালাওটো দাঙি দিলোঁ। এয়া কাগজখন তিতাৰ বাবে লগতে লাগি আহিলে। ৰঙালাওটো দাঙি চাই দেখিলোঁ যে পনীৰ মোৰ ৰেডি হৈ আছে বৰ ধুনীয়াকৈ। গধুৰ যিকোনো বস্তুৱে দিব পাৰি। মই ৰঙালাওটো পাই ৰঙালাওটোকে দিলোঁ। এয়া চাওকচোন, মোৰ পনীৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এনেকৈ পনীৰ ঘৰতে সকলোৱে বনাই খাব পাৰে, একেবাৰে সহজ হয়। আপোনালোকে খাওঁ বুলিলে আমুল গাখীৰটোৰ পৰাও পনীৰ বনাই খাব পাৰে। ঘৰৰ গৰু গাখীৰ হ'লেতো কোনো কথাই নাই। গৰু গাখীৰৰ পনীৰকণ খাবলৈ বিৰাটেই ভাল লাগে আৰু ল'ৰা ছোৱালীক খুৱাবলৈ বিৰাট ভাল লাগে, নহয়নে? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।